আজি বৃহস্পতিবাৰ 2025 চনৰ 17 এপ্ৰিল। আজি বিশ্ব হিমোফিলিয়া দিৱস। হিমোফিলিয়া ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু চিকিৎসা সুবিধা বৃদ্ধিৰ লগতে এই ৰোগ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৱৰ্ল্ড ফেডাৰেশ্যন অৱ হিমোফিলিয়াৰ উদ্যোগত প্ৰতি বছৰে 17 এপ্ৰিলত বিশ্ব হিমোফিলিয়া দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। মণিৰাম দেৱানৰ জন্মদিন। 1806 চনৰ 17 এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত জন্ম হৈছিল অসমত চাহ বাগিচা প্ৰতিষ্ঠাৰ বাটকটীয়া 19বিংশ শতিকাৰ অসমীয়া সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি, ব্ৰিটিছে মৃত্যুদণ্ড দিয়া প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামীজনৰ। মুথায়া মুৰলীধৰণৰ জন্মদিন। 1972 চনৰ 17 এপ্ৰিলত শ্ৰীলংকাৰ কেন্দিত জন্ম হৈছিল 800 টেষ্ট উইকেট আৰু 530তকৈ অধিক এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ উইকেট দখল কৰা একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত শ্ৰীলংকাৰ প্ৰাক্তন অফ ব্ৰেক বলাৰ তথা প্ৰশিক্ষকজনৰ। বেঞ্জামিন ফ্ৰেংকলিনৰ মৃত্যু। 1790 চনৰ 17 এপ্ৰিলত 84 বছৰ বয়সত ফিলাডেলফিয়াত মৃত্যু হৈছিল আমেৰিকাৰ প্ৰতিষ্ঠাপক পিতৃ হিচাপে পৰিচিত দেশখনৰ স্বাধীনতাৰ খচৰা প্ৰস্তুত আৰু স্বাক্ষৰকাৰী প্ৰথম পোষ্টমাষ্টাৰ জেনেৰেল, কূটনীতিবিদ, লেখক তথা ৰাজনৈতিক দাৰ্শনিকগৰাকীৰ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মৃত্যু। 1975 চনৰ 17 এপ্ৰিলত 86 বছৰ বয়সত চেন্নাইত মৃত্যু হৈছিল ভাৰতবৰ্ষৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু ছোভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰত ৰত্নৰে সন্মানিত দাৰ্শনিক পণ্ডিত শিক্ষাবিদজনৰ। গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ মৃত্যু। 2014 চনৰ 17 এপ্ৰিলত 87 বছৰ বয়সত মেক্সিকোত মৃত্যু হৈছিল 20 শতিকাৰ অন্যতম শ্ৰেষ্ঠ লেখক হিচাপে স্বীকৃত সাহিত্যৰ নোবেল জয়ী কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লেখক তথা সাংবাদিকজনৰ। কানাডা আইন ঘোষণা। 1982 চনৰ 17 এপ্ৰিলত কানাডা আইন ঘোষণা কৰি কানাডাত ব্ৰিটেইনৰ বিধায়িনী ক্ষমতা অন্ত পেলোৱাৰ লগতে সংবিধান প্ৰৱৰ্তন কৰি কানাডাক সম্পূৰ্ণ স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হয়। এপ'ল' 13ৰ নিৰাপদ প্ৰত্যাৱৰ্তন। 1970 চনৰ 17 এপ্ৰিলত এপ'ল' 13ৰ কমাণ্ড মডিউলে নিৰাপদে পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰি মহাকাশ ইতিহাসৰ এক উত্তেজনাপূৰ্ণ অধ্যায়ৰ অন্ত পেলায়। 4 দিন পূৰ্বে মহাকাশযানখনৰ অক্সিজেন টেংক বিস্ফোৰণ হৈ মহাকাশচাৰী কেইজনৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছিল। আফগানিস্তানত কমিউনিষ্ট অভ্যুত্থান। 1978 চনৰ 17 এপ্ৰিলত আফগান বাওঁপন্থী বুদ্ধিজীৱী মীৰ আকবৰ খাইবাৰক অজ্ঞাত আততায়ীয়ে হত্যা কৰাৰ পিছত আফগানিস্তানত কমিউনিষ্ট অভ্যুত্থানৰ সূচনা হয় আৰু দেশখনত কমিউনিষ্ট শাসন আৰম্ভ হয়। কম্বোডিয়াত পল পটৰ নিৰ্মম শাসন। 1975 চনৰ 17 এপ্ৰিলত কম্বোডিয়াৰ ৰাজধানী নম পেন খমেৰ ৰুজৰ হাতলৈ যায় আৰু পল পটৰ অধীনত নিৰ্মম শাসন আৰম্ভ হয়। 4 বছৰ ধৰি চলি থকা অত্যাচাৰ আৰু গণহত্যাৰ কালত লাখ লাখ লোকে চহৰ খালী কৰি গ্ৰাম্য অঞ্চললৈ যাবলৈ বাধ্য হয়। ফিডেল কাষ্ট্ৰৰ বিৰুদ্ধে ব্যৰ্থ অভিযান। 1961 চনৰ 17 এপ্ৰিলত CIAৰ পৃষ্ঠপোষকতাত ব্ৰিগেড 2506 নামেৰে জনাজাত এটা অৰ্ধসামৰিক গোটে বে অৱ পিগছত কিউবা আক্ৰমণ কৰে। ফিডেল কাষ্ট্ৰৰ কমিউনিষ্ট চৰকাৰক উফৰাই পেলোৱাৰ লক্ষ্যৰে চলোৱা এই আক্ৰমণ ব্যৰ্থ হৈছিল। ব্ৰিটেইনৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান স্থাপন। 1951 চনৰ 17 এপ্ৰিলত ব্ৰিটেইনে ইংলেণ্ডৰ মাজমজিয়াত অৱস্থিত পিক ডিষ্ট্ৰিক্টক আনুষ্ঠানিকভাৱে প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। 1949 চনৰ নেশ্যনেল পাৰ্কছ এণ্ড এক্সেছ টু দ্য কাউণ্ট্ৰিচাইড এক্টৰ অধীনত ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় উদ্যান ব্যৱস্থা আৰম্ভ হয়। বিশ্বৰ দীৰ্ঘতম যুদ্ধৰ অন্ত। 1986 চনৰ 17 এপ্ৰিলত নেদাৰলেণ্ডছ আৰু আইলছ অৱ চিলিৰ 335 বছৰীয়া যুদ্ধৰ অন্ত পৰে। 1651 চনত ঘোষণা কৰা এই যুদ্ধ বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰক্তপাতহীন যুদ্ধ হিচাপে পৰিগণিত হৈছিল। ডায়েট অৱ ৱৰ্মছৰ আগত মাৰ্টিন লুথাৰ। 1521 চনৰ 17 এপ্ৰিলত মাৰ্টিন লুথাৰক কেথলিক গীৰ্জাক প্ৰত্যাহ্বান জনোৱা লেখাৰ বাবে ডায়েট অৱ ৱৰ্মছৰ সন্মুখত হাজিৰ কৰোৱা হয়। শুনানিৰ অন্তত তেওঁক বহিষ্কাৰ কৰি বেআইনী বুলি ঘোষণা কৰা হয়। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।